বেষ্টৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোৰ জৰিয়তে দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ জিঅ'গ্ৰাফী অৰ্থাৎ ভূগোলৰ ছেবা বৰ্ডে প্ৰস্তুত কৰি উলিওৱা চেম্পল পেপাৰৰ পৰা MCQ টাইপৰ কুৱেশ্যন এনচাৰসমূহ আলোচনা কৰিবলৈ ওলাইছোঁ। ইয়াতে প্ৰথম প্ৰশ্নটো দিয়া গৈছে, পৃথিৱীত পোৱা বস্তুবোৰ যিবোৰ মানুহৰ বাবে কোনো ধৰণৰ লাভজনক বা ক্ষতিকাৰক নহয় তেনে বস্তুক কি বুলি কোৱা হয়? অপশ্যন দিয়া গৈছে নিৰপেক্ষ বা নিষ্ক্ৰিয়, প্ৰতিৰোধ, সম্পদ, সম্পত্তি। গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব নিৰপেক্ষ বা নিষ্ক্ৰিয়, অৰ্থাৎ নিৰপেক্ষ বা নিষ্ক্ৰিয় বস্তুবোৰ যিবোৰ মানুহৰ বাবে কোনো ধৰণৰ লাভজনক বা ক্ষতিকাৰকো নহয়। নেক্সট কুৱেশ্যনটো দিয়া গৈছে, যিবোৰ সম্পদ সকলো ঠাইতে পোৱা যায় বা পৃথিৱীৰ সকলো ঠাইত উপলব্ধ থাকে সেইবোৰক কি বুলি কোৱা হয়? গতিকে অপশ্যন দিয়া গৈছে নৱীকৰণযোগ্য সম্পদ, চিৰবিৰাজমান সম্পদ, ক্ষয়শীল সম্পদ, আন্তৰ্জাতিক সম্পদ। ইয়াত যদি আমি প্ৰশ্নটো ভালদৰে লক্ষ্য কৰোঁ তেতিয়া আমি এনচাৰটো ভালকৈ বুজিব পাৰিম। যিহেতু দিয়া গৈছে পৃথিৱীৰ সকলো ঠাইতে উপলব্ধ অৰ্থাৎ চিৰবিৰাজমান, ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি চিৰবিৰাজমান সম্পদ। নেক্সট কুৱেশ্যনটো দিয়া গৈছে, ভাৰতত পৰিৱেশ সুৰক্ষা আৰু প্ৰাকৃতিক সম্পদৰ সংৰক্ষণ সম্পৰ্কীয় আইন প্ৰণয়ন কৰাৰ বাবে কোন চৰকাৰী সংস্থাই দায়িত্ব লয়? অপশ্যন দিয়া গৈছে বিজ্ঞান আৰু পৰিৱেশ কেন্দ্ৰ, ৱাইল্ড লাইফ ট্ৰাষ্ট অফ ইণ্ডিয়া, গ্ৰীণ পিচ ইণ্ডিয়া, ভাৰতীয় বন গৱেষণা আৰু শিক্ষা সংস্থা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বিজ্ঞান আৰু পৰিৱেশ কেন্দ্ৰ, যাক CSE বুলিও কোৱা হয়। নেক্সট কুৱেশ্যনটো দিয়া গৈছে, বিকল্প সম্পদৰ উদাহৰণ কোনটো? অপশ্যন দিয়া গৈছে প্ৰাকৃতিক ৰবৰৰ পৰিৱৰ্তে কৃত্ৰিম ৰবৰ, জলবিদ্যুতৰ পৰিৱৰ্তে কয়লা, জৈৱ ইন্ধনৰ ঠাইত খনিজ তেল, কৃত্ৰিম আঁহৰ ঠাইত কপাহী আঁহ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ প্ৰাকৃতিক ৰবৰৰ পৰিৱৰ্তে কৃত্ৰিম ৰবৰ। নেক্সট কুৱেশ্যনটো দিয়া গৈছে, শিক্ষা কোন শ্ৰেণীৰ সম্পদ হিচাপে বিবেচনা কৰা হয়? অপশ্যন দিয়া গৈছে ৰাষ্ট্ৰীয় সম্পদ, আন্তৰ্জাতিক সম্পদ, ব্যক্তিগত সম্পদ, প্ৰাকৃতিক সম্পদ। যিহেতু আমি সকলোৱে জানো যে শিক্ষাটো সম্পূৰ্ণ ব্যক্তিগত, গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি ব্যক্তিগত সম্পদ। পিছৰ কুৱেশ্যনটো দিয়া গৈছে, বিশ্বৰ আটাইতকৈ সৰু মহাসাগৰ কোনখন? অপশ্যন দিয়া গৈছে ভাৰত মহাসাগৰ, দক্ষিণ মহাসাগৰ, আটলাণ্টিক মহাসাগৰ, আৰ্কটিক মহাসাগৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আৰ্কটিক মহাসাগৰ, অৰ্থাৎ বিশ্বৰ আটাইতকৈ সৰু মহাসাগৰ হৈছে আৰ্কটিক মহাসাগৰ। ইয়াৰে পিছৰ প্ৰশ্নটো দিয়া গৈছে, 2014 চনৰ প্ৰতিবেদন অনুসৰি বিশ্বৰ আটাইতকৈ কম জনসংখ্যাৰ মহাদেশ কোনখন? প্ৰশ্নটোত কম নে বেছি দিয়া গৈছে ভালদৰে পঢ়ি চাবা তোমালোকে। অপশ্যন দিয়া গৈছে ওচেনিয়া, দক্ষিণ আমেৰিকা, আফ্ৰিকা, উত্তৰ আমেৰিকা। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ ওচেনিয়া। ইয়াৰ পিছৰ প্ৰশ্নটো দিয়া গৈছে, উত্তৰ আমেৰিকাৰ ডেথ ভেলী মহাদেশৰ আটাইতকৈ যি নিম্ন স্থান, সেই স্থান সাগৰৰ স্তৰৰ পৰা কিমান মিটাৰ তলত অৱস্থিত? অৰ্থাৎ ডেথ ভেলী মহাদেশখনৰ যিটো একেবাৰে নিম্ন স্থান আছে সেই স্থানটো সাগৰৰ স্তৰৰ পৰা কিমান তলত অৱস্থিত? অপশ্যন দিয়া গৈছে 68 মিটাৰ, 86 মিটাৰ, 85 মিটাৰ, 65 মিটাৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি 86 মিটাৰ। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। প্ৰশ্নটো দিয়া গৈছে, নিম্নলিখিত গেছসমূহৰ কোনটোৱে গ্ল'বেল ৱাৰ্মিঙৰ বাবে দায়ী নহয়? অৰ্থাৎ কোনটো গেছ গ্ল'বেল ৱাৰ্মিঙৰ বাবে দায়ী নহয়? প্ৰশ্নটোত দিয়া মতে তোমালোকে দায়ী হয় নে নহয় ভালদৰে প্ৰশ্নটো পঢ়ি চাবা, নহ'লে অপশ্যনবিলাক যেতিয়া দেখিবা বহুতখিনি কনফিউজন আহি পৰিব। গতিকে ইয়াতে অপশ্যন দিয়া গৈছে কাৰ্বন ডাই অক্সাইড, নাইট্ৰাছ অক্সাইড, মিথেইন, অজন। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি অজন।
ইয়াৰ পিছৰ প্ৰশ্নটো দিয়া গৈছে সাগৰ আৰু মহাসাগৰে পৃথিৱীৰ জলমণ্ডল গঠন কৰিছে যিয়ে পৃথিৱী পৃষ্ঠৰ প্ৰায় কিমান শতাংশ ঠাই আৱৰি ধৰে। আমি এই প্ৰশ্নটো জনাৰ আগতে জানিব লাগিব যে মহাসাগৰ বা সাগৰে আৰু মহাদেশসমূহে কিমান ঠাই আগুৰি আছে। আমি জানো যে মহাদেশসমূহে 29% ঠাই আগুৰি আছে। ইয়াত প্ৰশ্নটোত যিখিনি অপশ্যন দিয়া গৈছে এইখিনি চালে তোমালোকে ইয়াৰ উত্তৰটো বিচাৰি পাবা। অপশ্যন দিয়া গৈছে 30%, 35%, 71%, 75%। যিহেতু 29% ঠাই মহাদেশে আগুৰি আছে সেইবাবে 71% ঠাই আগুৰি আছে সাগৰ বা মহাসাগৰে। শুদ্ধ উত্তৰটো হ'ব 71%।